এইখিনি এৰিয়া ৰাইজবিলাকে এটা আতংকিত হৈ আছে। আতংকি মানে কি, আমাৰ ই এৰিয়া জিঅ'গ্ৰাফি এৰিয়া হিচাপে প্ৰায় 17টা ৰেভিনিউ ভিলেজটো আছে। সেই 17টা ৰেভিনিউ ভিলেজৰ আণ্ডাৰত অকল আদানী গ্ৰুপৰ কাৰণে 3600 বিঘা মাটি নহয়। ইয়াৰ লগত ৰেলৱে খছ ফেক্টৰী 2400 বিঘা আৰু ইয়াৰ লগতে এটা BSF কেম্পৰ মাটি, টোটেল 7000 এৰিয়া। আমাৰ এইখিনি এৰিয়াৰ ভিতৰত এইবিলাক গোটেইবিলাক জমিটো যদি লৈ যায় বা একেলেঠাৰিতে, তেনেহ'লে এই অঞ্চলৰ মানুহে যিবিলাক মানুহ ইয়াৰ জমিৰ ওপৰত বা সেই এৰিয়াৰ ওপৰত যিটো নিৰ্ভৰশীল হৈ আছে, অৱস্থা কি হ'ব সেইটোৰ লগত এটা আতংকিত হৈ আছে। আৰু এইটো হ'লে মানে এই অঞ্চলত মাটি বাৰী যিবিলাক মানুহ 40 বছৰ 20 বছৰ 30 বছৰ 50 60 বছৰৰ পৰা খেতি বাতি কৰি আছে, এইবিলাকতো কি হ'ব? এইবিলাকৰ এটা জ্বলন্ত সমস্যা হৈ আছে। এই জ্বলন্ত সমস্যাৰ কাৰণে ৰাইজবিলাকে প্ৰতিবাদ কৰি আছে। চাকৰিটো কি পৰ্যায়ত দিব সেইটো মুখৰ কথা। সিহঁতে গভমেণ্ট লেভেলৰ পৰা এটা কিমান % চাকৰি দিয়া হ'ব, কি ধৰণৰ মানুহক চাকৰি দিয়া হ'ব, এনেকুৱা ধৰণৰ কিবা এটা কোম্পানীৰ লগত আলোচনা কৰি পেলাই গভমেণ্টৰ পৰা এটা ডাইৰেক্টলি অৰ্ডাৰটো ৰাইজক কিয় নজনায়? ৰাইজক জনাব লাগে। আজিকালি দেখা গৈছে ৰূপসী ব্লকতো জমি এৰি দিছে, আজিলৈ কোনো চাকৰি পোৱা নাই, আজিলৈ মাটিত কোনো কম্পেনচেশ্যন পোৱা নাই। এইবিলাক উদাহৰণৰ কাৰণে এই ৰাইজবিলাকে চৰকাৰৰ কিছুমান মুখত সিহঁতে বিশ্বাস নকৰে। এতিয়া আপোনালোকে মাটি এৰি দিবনে নাই? ৰাইজে মাটি এৰি দিয়াৰ কথাটো লৈ আগতে যে কৈছে যে আমাৰ 40 বছৰ 50 বছৰ 60 বছৰ 100 বছৰ এনেকুৱা ধৰণৰ খেতি মাটি কৰি আছে। আমি শুনিছোঁ যে 1 বিঘাকৈ আবণ্টন দিয়াৰ কথা, লেণ্ডলেছবিলাকৰ খেতিটো আবণ্টন দিছে। কিন্তু যে 20 বিঘা 30 বিঘা 40 বিঘা মাটি খেতি কৰি আছে, খাছ মাটি জমিনদাৰৰ আমলৰ পৰা, আৰু কিছুমান চাহ বাগানৰ অলপমান 20 বিঘা 30 বিঘা কৰি আছে, ৰবাৰ কৰি আছে বা বাছ বাগান আছে। এইবিলাক কি কৰিব? আগতে সিহঁতে বিচাৰে যে আমি আগতে বহু বছৰৰ পৰা এইবিলাক খেতি কৰি খাই আছোঁ, এইবিলাকৰ জমি আগতে আমাৰ ৰেকৰ্ড কৰি দিয়ক, কমপ্লিট কৰি দিয়ক। তাৰপিছত চাব ইয়াত অফৰেঞ্চি জমি কিমান আছে। এইবিলাক অফৰেঞ্চি জমি যিটো থাকে সেইটো শাল গাছ, এইবিলাক শাল গাছবিলাকৰ মাটিটো কোনে কেনেকৈ পাৰ্মিশ্যন দিছে, ইয়াৰ প্ৰডিউশ্যন হ'ব। হাজাৰ হাজাৰ বান্দৰ আছে, এইবিলাক ক'ত লৈ যাব? আৰু আমাৰ ইয়াৰ যিটো ৰাইট আছে খেতি যেনেবা ধৰণৰ খৰি কাটাৰ কাৰণে যিটো ৰাইট আছে, বা আমাৰ ইয়াত ঘৰ বনোৱাৰ কাৰণে খুঁটি গাড়াৰ কাৰণে কিছুমান ৰাইট আছে, তেনেকুৱা ধৰণৰটো আমাৰ ৰাইজৰ কাৰণে খৰ্ব হ'ব। গভৰ্ণমেণ্টবিলাকে যে আমাৰ যিটো লেণ্ডৰ ফাণ্ডামেণ্টেল ৰাইটছ এই কিছুমান যে ভাইলট হৈ আছে, এনেকুৱা ধৰণৰ এটা দেখা যায় আৰু কি। এইটো সমাধান কৰাৰ কাৰণে আগতে কি আবেদন নিবেদন বা তেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰি আছে।